কেলছিয়ামৰ কমি হ'লে আমাৰ শৰীৰটোত কেনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে হয়তো আমি সকলোৱে জানো। তাৰ উপৰিও কেলছিয়াম, মেগনেছিয়াম, জিংক এই গোটেইবোৰ বস্তু আমাৰ শৰীৰত খুব বেছি দৰকাৰী। এইবোৰ বস্তু যেতিয়া আমাৰ শৰীৰত কমি হ'ব, আমাৰ শৰীৰটো এফালৰ পৰা বেয়া হ'বলৈ ধৰিব, এফালৰ পৰা আমাৰ হাড়বোৰ কমজোৰ হ'বলৈ ধৰিব। আমাৰ প্ৰতিটো বস্তু, আমাৰ চকু, আমাৰ চুলি, আমাৰ ছাল, সকলো বস্তু আমাৰ লাহে লাহে ডেমেজ হ'বলৈ ধৰিব। আৰু এইবোৰ হয় আমাৰ বয়স বঢ়াৰ লগে লগে আৰু এই প্ৰব্লেমবোৰ বেছি হ'বলৈ ধৰে। চ' আজি আমি জানো আহক গোটেইবোৰ ভিটামিনছ আৰু মিনাৰেলছ আমি ক'ৰ পৰা পাম, কিকেইটা আহাৰৰ পৰা পাম, যিকেইটা আহাৰ নেকি আমাৰ ঘৰতে প্ৰায় থাকে। ইয়াৰ আগতেও মই এটা ভিডিঅ' দিছিলোঁ বাদাম আৰু কিচমিচ কেনেকৈ খাব লাগে আৰু তাৰ বেনিফিট কিমান। আপোনালোকে বহুতেই এই ভিডিঅ'টো চাইছে, আৰু যিসকলে চোৱা নাই এই ভিডিঅ'টো চেনেলত আছে মোৰ, এই ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে। বহুতেই ভাল প্ৰফিট পাব, আৰু মই যিবিলাক ভিডিঅ' চেনেলত আপলোড কৰোঁ আপোনালোকৰ কাৰণে খুবেই হেল্পফুল হ'ব পাৰে বুলি মই ভাবোঁ। চ' তেনেকুৱা ধৰণৰ কণ্টেণ্ট মোৰ চেনেলত পাই থাকিব। চ' আজি আমি জানো আহক এই গোটেইবোৰ বস্তু কমি হ'লে আমি কি আহাৰ খাব লাগিব, কেনেকৈ আৰু কিমান পৰিমাণত খাব লাগিব, গোটেইবোৰ কথা ভালকৈ বুজি লৈ সেইমতে ফ'ল' কৰিব।